হাই ফ্ৰেণ্ডছ, আজি গৈ আছোঁ মদন কামদেৱ হৈছে এখন পৌৰাণিক ঐতিহাসিক ঠাই। যিখন ঠাইৰ নাম হ'ল মদন কামদেৱ। সেই নামটো ক'ৰ পৰা আহিল? যেতিয়া সতীক হেৰুৱাৰ বেদনাত মহাদেৱ শিৱই ধ্যানমগ্ন অৱস্থাত আছিল, তেতিয়া সম্পূৰ্ণ সৃষ্টিত বাধা আহিছিল। তেতিয়া বিষ্ণুৱে কামদেৱক পঠিয়াইছিল মহাদেৱৰ ধ্যানমগ্ন কৰিবলৈ। তেতিয়া কামদেৱে মহাদেৱৰ ধ্যানমগ্ন কৰিছিল। এইটো ৰাস্তাৰে আহি এতিয়া আমি এইফালে যাম, মই যাম আৰু লৈ যাম। সেই ক্ৰোধত মহাদেৱে কামদেৱক তীৰ্থচকুৰে সোমাই আহি দেখা পাইছোঁ ওখ পাহাৰ, ওখ গছ। তাৰপিছত ধুতি দেৱীয়ে শিৱক আৰাধনা কৰি কামদেৱক জীয়াই তুলিলে। কিন্তু কামদেৱে পূৰ্বৰ সেই ৰূপ পোৱা নাছিল। তলফালে চাওক আৰু এইফালে চাওক, সুন্দৰ ৰাস্তা। তাৰপিছত সেই ৰূপ পোৱাৰ কাৰণে সুন্দৰ পৰিৱেশ, সেইফালে পিকনিকো চলি আছে, পাহাৰ আছে ওখ। তেতিয়া মহাদেৱে কৈছিল যে মা কামাখ্যা মন্দিৰৰ কিছু দূৰৈত যদি তেখেতে 14টা শিৱলিংগ পাতি তাত পূজা কৰে, তেতিয়া ৰঙা বগা এনেকুৱা। আৰু তাৰপিছতে তেখেতে পূজা কৰি কামদেৱে ইয়াতে পূৰ্বৰ ৰূপ ঘূৰাই পাইছিল। আৰু সেইকাৰণে এই মন্দিৰবিলাক ইয়াতে তেতিয়াৰ পৰা এনেকৈ হাবি জংঘলৰ মাজত আবৃত হৈছিল। কিন্তু তাৰ পাছত বহু বছৰ ধৰি শ বছৰ ধৰি এনেকৈ থাকিল। তাৰপিছত 1970 চনমানতহে মানে এই পৰ্যবেক্ষণ আৰম্ভ হ'ল। 1974 চনত ইয়াত চুৰি হৈছিল আৰু ইয়াৰ মূৰ্তিবিলাক নি বেলেগত বিক্ৰী কৰিছিল, চোৰ বজাৰত বিক্ৰী কৰিছিল। আৰু তাৰ পাছতে 1967 চনত চৰকাৰে ইয়াত প্ৰত্নতাত্ত্বিক বিভাগক এইখিনি চোৱা চিতাৰ কাৰণে দিছে। আৰ্কিঅলজিকেল চাইট। অৱশেষত আমি আহি পাই গ'লোঁ মন্দিৰটো। এইখিনিৰ পৰা চিৰি আৰম্ভ হৈছে। এতিয়া চিৰিৰে ওপৰলৈ উঠি যাম, আহক। সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আমি এতিয়া সময় যাব লাগিব, ইফালে যাব লাগিব। এতিয়া উঠি গৈ আছোঁ ওপৰলৈ। বহুতে ইয়াক অসমৰ খাজুৰাহো বুলি কয়। খাজুৰাহোত যেনেকুৱা মৈথুন শিল্পৰ মূৰ্তি আছে, ইয়াতো আছে। এতিয়া পাহাৰ বগাই আছোঁ, ওপৰলৈ উঠি গৈ আছোঁ। আমি কিছু দূৰ গ'লে পাম মদন কামদেৱৰ সেইখিনি মন্দিৰটো, মেইন মন্দিৰটো। বলক। ৰতী দেৱীৰ পূজাত সন্তুষ্ট হৈ মা কামাখ্যা ইয়ালৈ আহিছিল আৰু তেখেতৰ পূজাত সন্তুষ্ট হৈছিল আৰু মদন অৰ্থাৎ কামদেৱক পূৰ্বৰ ৰূপ ঘূৰাই দিছিল। আৰু তেতিয়াৰ পৰাই এই মন্দিৰবিলাক ইয়াতে আছে। ভগ্নাৱশেষবিলাকৰ ভিতৰত অধিকাংশ শিৱ মূৰ্তি উদ্ধাৰ হৈছে। ইয়াত শিৱ আৰু পাৰ্বতীৰ আলিংগনৰত মূৰ্তি উদ্ধাৰ হৈছে। মূৰ্তিবিলাক সুন্দৰ লাগিছে। এনেকৈ এপাক ঘূৰি আহোঁ। চাৰিওফালে মানে মূৰ্তিবিলাক ইয়াত থৈ দিছে। ভগ্নাৱশেষবিলাক বহুত পুৰণি, বহুত হাজাৰ বছৰ পুৰণি। এইটো মেইন মন্দিৰটো, এইটো সুন্দৰ পৰিৱেশ। এই পাহাৰখনৰ সৈতে সিঁচৰিত হৈ আছে মূৰ্তিবিলাক। ৰান্ধনী ঘৰো আছে এইফালে। এনেকৈ গৈ এপাক ঘূৰি আহিব। এতিয়া মেইন মন্দিৰত ফটো তোলা নিষেধ আছে, তথাপিও অলপ দূৰৰ পৰা অলপ দেখুৱাম, আহক চাওক। এইটো মেইন মন্দিৰটো। এইটো ইয়াত পূজাৰীসকল আছে আৰু সেইফালে এটা শিৱ মন্দিৰো আছে, সেইফালে এইটো মেইন মন্দিৰটো। এইটো আৰু শিৱ মন্দিৰটো হৈছে এইটো। ওম নমঃ শিৱায়। এইফালে পাৰ্কখন আছে, পাৰ্কখনৰ পৰাতো আহিলোঁ। এইটো সংগ্ৰহালয়টো আছে। এইটো এইফালে পিকনিক চলি আছে। ৱাহ।